আসসালামু আলাইকুম বন্ধুসকল। আজি চাওক মোৰ ডায়েৰী ফাৰ্মটো কিমান লেতেৰা কৰি দিছে ৰাতি। এনেকৈ সদায় মই ডিউটি ৰাতি কৰিব লাগে। ৰাতিপুৱা শুই উঠি এইটো এক্সাৰচাইজো হৈ যায়। ফাৰ্মটো চাফা তাফা কৰি গা পা ধুই খাই মেলি তেতিয়া কামলৈ ওলাই যাওঁ আৰু। ডায়েৰীটো হৈ গ'ল আজি প্ৰায় এবছৰমানেই হৈ গ'ল। আৰু গৰু আছিলে কিন্তু অলপ ফাইনেন্সিয়েল প্ৰব্লেমৰ কাৰণে আৰু দুজনী গৰু বিক্ৰী কৰিলোঁ। আৰু লোৱাৰ দান্দা আছে বাৰু। এতিয়া আল্লাহ বা ভগৱানে যদি কৰে আৰু 2-3জনী লোৱাৰ আশা আছে। এতিয়া চাওক কিমান ধুনীয়া ক্লিন হৈ আছে জেগাটো। সদায় তেনেকৈ চাফা কৰিব লাগে। এইজনী চাওক দামৰা পোৱালি, এইজনী গাই। গাখীৰ দিনত ধৰক আগতে আছিলে 15 লিটাৰ, এতিয়া কমি আহিলে। 1 মাহ হৈ গ'ল বেজী দিয়া, 1 মাহ মানৰ গাভিনী আৰু।